বন্ধুসকল, জীৱনটো বহুতো ঘাত প্ৰতিঘাতেৰে ভৰা। তাৰ মাজতে কিছুমান বাক্য বা বাণীয়ে জীৱন যুঁজত আগুৱাবলৈ সাহস দিয়ে। আজি তেনে কিছুমান কথাই এই ভিডিঅ'ৰ জৰিয়তে ক'বলৈ বিচাৰিছোঁ, যিখিনি কথাই জীৱন যুঁজত আগুৱাবলৈ এক অনন্য মাত্ৰা প্ৰদান কৰিব। পৰিৱৰ্তন হ'বলৈ ভয় নকৰিব। আপুনি ভাল কিবা এটা হেৰুৱাব পাৰে, কিন্তু তাৰ পৰিৱৰ্তে আপুনি ভাল কিবা এটা লাভ কৰিব পাৰে। যদি আপুনি বিফল হয়, তেন্তে কেতিয়াও হাৰ নামানিব, কাৰণ ফেইল মানে ফাৰ্ষ্ট এটেম্প ইন লাৰ্ণিং। ইন মানে শেষ নহয়, আচলতে ইন মানে এফৰ্ট নেভাৰ ডাইজ। যদি আপুনি উত্তৰ হিচাপে ন' পায়, তেন্তে মনত ৰাখিব ন' মানে নেক্সট অপৰচুনিটি। গতিকে ইতিবাচক হওক। অহংকাৰে কয় কাৰো প্ৰয়োজন নাই, কিন্তু অভিজ্ঞতাই কয় সময়ত ধূলিকণাৰো প্ৰয়োজন হয়। প্ৰশংসা আৰু সময়ো কি আচৰিত। যাক আপুনি শলাগ লয়, তেওঁলোকে আপোনাক সময় নিদিয়ে, আৰু যাক আপুনি সময় দিয়ে, তেওঁলোকে আপোনাৰ শলাগ নলয়। যিসকলে সহ্য কৰিবলৈ শিকে, তেওঁলোকে কথা কোৱা বন্ধ কৰে। জীৱনে সকলোকে দ্বিতীয়টো সুযোগ নিদিয়ে। যদি আপুনি দ্বিতীয় সুযোগ পাইছে, তেতিয়াহ'লে পুৰণি ভুলৰ আওৰাই কেতিয়াও ভুল নকৰিব। সফল মানুহৰ ওঠত সদায় দুটা কথা থাকে, মৌনতা আৰু এটা হাঁহি। সমস্যা সমাধানৰ বাবে হাঁহি আৰু সমস্যাৰ পৰা হাত সাৰিবলৈ মৌনতা। শেষত ভগৱান শ্ৰীকৃষ্ণৰ এটা সুন্দৰ বাণী আপোনালোকৰ বাবে। প্ৰভু শ্ৰীকৃষ্ণই কৈছে, অধিকাৰৰ বাবে যুঁজ দিয়ক, কিন্তু যাৰ ওপৰত আপোনাৰ অধিকাৰ নাই, তেওঁৰ প্ৰতি আকৰ্ষিত নহ'ব। কথাখিনি ভাল লাগিলে শ্বেয়াৰ কৰিবলৈ নাপাহৰিব।